নমস্কাৰ নলেজ ক্ৰিয়েটিভ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টিত আমি আহিব লগা গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA এক্সামৰ বাবে ইণ্ডিয়ান হিষ্টৰী 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব বলক তেতিয়া ট্ৰেইন কৰি ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নত দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিংক অপশ্যন বি ৱাৰেন হেষ্টিংছ অপশ্যন চি লৰ্ড মাউণ্টবেটেন আৰু অপশ্যন ডি লৰ্ড ডেলহাউচি আপোনালোকে অপশ্যনকেইটা চাই উত্তৰ দিবলৈ চেষ্টা কৰক তাৰ বাবে মই 5 ছেকেণ্ড ৰৈ দিছোঁ আপোনালোকৰ সময় শেষ হৈছে ইয়াত হয়তো বহুতৰ কনফিউজ হৈছে প্ৰথম গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিং নে উইলিয়াম বেণ্টিং এই বিষয়ে যদি আমি চাওঁ প্ৰথমে আছিল গভৰ্ণৰ অৱ বেংগল যাৰ নাম আছিল ৰবাৰ্ট ক্লাইভ সেই সময়ত কেৱল বেংগল অঞ্চলৰ শাসক আছিল তাৰ পাছত ৰেগুলেটিং এক্ট 1773 অনুসৰি গভৰ্ণৰ জেনেৰেল অৱ বেংগল সৃষ্টি হয় আৰু ৱাৰেন হাষ্টিং আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অৱ বেংগল তাৰ পাছত চাৰ্টাৰ এক্ট 1833 পদটো সলনি হৈ গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া হয় আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেণ্টিং তেন্তে আমি গম পালোঁ যে লৰ্ড উইলিয়াম বেণ্টিং আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া আৰু ৱাৰেন হেষ্টিং আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অৱ বেংগল তেন্তে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিং ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল দ্য ৰিভল্ট অফ 1857 ষ্টাৰ্টেড ফ্ৰম অৰ্থাৎ 1857ৰ ৰিভল্ট কোন ঠাইৰ পৰা আৰম্ভ হৈছিল ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ দিল্লী অপশ্যন বি মেৰঠ অপশ্যন চি কানপুৰ আৰু অপশ্যন ডি লক্ষ্ণৌ ইয়াৰ উত্তৰৰ বাবে মই 5 ছেকেণ্ড সময় দিছোঁ উত্তৰ দিবলৈ চেষ্টা কৰক আপোনালোকৰ কাউণ্টত শেষ হৈছে ইয়াত কোৱা হৈছিল যে ৰিভল্ট অফ 1857 আমি প্ৰথমে জানিব লাগিব যে 1857 ৰিভল্ট কি আছিল 1857 বিদ্ৰোহে আছিল ভাৰত স্বাধীনতা আন্দোলনৰ প্ৰথম বিদ্ৰোহ আৰু এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলিও জনা যায় চিপাহী বিদ্ৰোহ বুলি কৈ দিয়াৰ লগে লগে হয়তো আপোনালোকে সকলোৱে জানে যে ই ক'ত হৈছিল আৰু কিয় হৈছিল তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি মেৰঠ মেৰঠৰ পৰা প্ৰথম 1857 ৰিভল্ট আৰম্ভ হৈছিল ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল হু ৰোড ডিস্কভাৰী অৱ ইণ্ডিয়া অৰ্থাৎ ডিস্কভাৰী অৱ ইণ্ডিয়া কোনে লিখিছিল ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি জৱাহৰলাল নেহেৰু অপশ্যন বি বাল গংগাধৰ তিলক আৰু অপশ্যন ডি BR আম্বেদকাৰ আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হৈছে আনচাৰটো দিবলৈ চেষ্টা কৰক সময় শেষ হৈছে তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু ইয়াৰ পাছৰ প্ৰশ্নটো যদি চাওঁ ইয়াত দিয়া আছে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ডেড ইন আৰু ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ 1885 অপশ্যন বি 1905 অপশ্যন চি 1919 আৰু অপশ্যন ডি 1947 তো আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হৈছে সময় শেষ হৈছে তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ 1885 ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট ভাইৰাছ অফ ইণ্ডিয়া ৱাজ অৰ্থাৎ ভাৰতৰ প্ৰথম ভাইৰাছ হ'ল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ লৰ্ড কেনিং অপশ্যন বি লৰ্ড ৰিপন অপশ্যন চি লৰ্ড কাৰ্জন আৰু অপশ্যন ডি লৰ্ড লিটন আপোনালোকে আনচাৰটো দিবলৈ চেষ্টা কৰক আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হৈছে টাইম আপ তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ লৰ্ড কেনিং হৈছে ভাৰতৰ প্ৰথম ভাইচৰয় আমাক যদি ভাৰতৰ শেষৰজন ভাইচৰয়ৰ কথা সোধে তেন্তে ভাৰতৰ শেষৰজন ভাইচৰয় হৈছে লৰ্ড মাউণ্টবেটেন 6 নম্বৰ প্ৰশ্ন হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই ব্ৰাইট ৰাইট এণ্ড আই শ্বেল হেভ ইট অৰ্থাৎ স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই পামেই বুলি কোনে কৈছিল ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ মহাত্মা গান্ধী বি বাল গংগাধৰ তিলক চি জৱাহৰলাল নেহেৰু ডি সুভাষ চন্দ্ৰ বোস আনচাৰ দিবলৈ চেষ্টা কৰক
ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি বাল গংগাধৰ তিলক। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল দ্য জালিয়ানৱালাবাগ মেছেকাৰ টুক প্লেচ ইন অৰ্থাৎ জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। অপশ্যন এ 1917, অপশ্যন বি 1918, অপশ্যন চি 1919 আৰু অপশ্যন ডি 1920। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি 1919 আৰু এই জালিয়ানৱালাবাগ অমৃতসৰত সংঘটিত হৈছিল। 8 নম্বৰ প্ৰশ্ন দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ 1918, বি 1919, চি 1920 আৰু ডি 1922। বহুতে হয়তো ইয়াৰ কাৰেক্ট আনচাৰটো দিছে। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি 1920 আৰু এই অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত সংঘটিত হৈছিল। ইয়াৰ পাছৰ প্ৰশ্ন হু গেভ দ্য কল অফ ইনকলাব জিন্দাবাদ অৰ্থাৎ ইনকলাব জিন্দাবাদ বুলি শ্লোগান কোনে দিছিল। ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ মহাত্মা গান্ধী, বি ভগত সিং, চি সুভাষ চন্দ্ৰ বোস আৰু ডি চন্দ্ৰশেখৰ আজাদ। টাইম অফ। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ভগত সিং। ভগত সিঙে ইনকলাব জিন্দাবাদ শ্লোগান দিছিল। আজিৰ ভিতৰত শেষতে প্ৰশ্ন দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট বিগেন উইথ অৰ্থাৎ নাগৰিক অবাধ্যতা আন্দোলন আৰম্ভ হৈছিল। অপশ্যন এ দাণ্ডি মাৰ্চ, অপশ্যন বি কুৱাইট ইণ্ডিয়া মুভমেণ্ট, অপশ্যন চি স্বদেশী মুভমেণ্ট আৰু অপশ্যন ডি চম্পাৰণ সত্যাগ্ৰহ। 5 ছেকেণ্ড সময় দিছোঁ, উত্তৰ দিবলৈ চেষ্টা কৰক। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ দাণ্ডি মাৰ্চ। এই আন্দোলন 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত সংঘটিত হৈছিল।